বিটিচি নিৰ্বাচনৰ দাবীত আজি অনশনত বহিল বিপিএফ দল। এই দৃশ্য ওদালগুৰিৰ গৰুৱাঝাৰৰ ননৈ চেৰফাং ব্লক বিপিএফৰ 2 শতাধিক কৰ্মী নামিল অনশনত। অনশনস্থলীৰ পৰাই বিপিএফৰ দাবী 27 অক্টোবৰৰ পূৰ্বে নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰক বিটিচি নিৰ্বাচন। বিটিচি নিৰ্বাচনক লৈ লৰা ধেমালি কৰি বিজেপি চৰকাৰে বিটিচিবাসীৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যেই নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে নিৰ্বাচন আয়োগে। তদুপৰি আনলক 5ৰ জৰিয়তে ৰাজ্যৰ চিনেমা হল, শ্বপিং মল, হাট বজাৰ সম্পূৰ্ণৰূপে খুলি দিয়াৰ সিদ্ধান্ত লোৱাৰ পিছতো একমাত্ৰ বিজেপিয়ে ৰাজনৈতিক মুনাফা আদায়ৰ বাবেই বিটিচিৰ নিৰ্বাচন পুনৰ পিছুওৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। বিটিচি নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰি বিটিচিৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ আজিৰ অনশনস্থলীৰ পৰাই দাবী জনাইছে বিপিএফৰ ননৈ চেৰফাং ব্লক কমিটিয়ে। আজিৰ প্ৰতিবাদী অনশন কাৰ্যসূচীত উপস্থিত থাকে পানেৰী সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰী, ননৈ চেৰফাঙৰ প্ৰাক্তন MCLA সুৰেশ তান্তি আৰু ননৈ চেৰফাং ব্লক বিপিএফৰ সভাপতি ৰঞ্জিত ডেকা প্ৰমুখ্যে 2 শতাধিক বিপিএফৰ কৰ্মকৰ্তা। আমি 27 অক্টোবৰৰ আগে আগে ইলেকশ্যন হ'ব লাগে, কাৰণ আমাৰ বিজেপিত আমি বহুত বস্তুৰ পৰা বঞ্চিত হৈ আছোঁ। যিহেতু ইলেকশ্যনটো হৈ যোৱাৰ পিছত আমাৰ কিছুমান কাম কাজ, চৰকাৰী কাম কাজ যিবিলাক আছে সেইবিলাক আৰম্ভ হ'ব। আৰু যিহেতু আগতে লকডাউন আছিল, লকডাউনৰ টাইমত আমি সেইবিলাক একো বিচৰা নাছিলোঁ। এতিয়া লকডাউন উঠাই দিয়া হৈছে, গাড়ীবিলাক চলা হৈছে, স্কুল খুলিছে, ৰাজহুৱা অনুষ্ঠানবিলাক খোলা মেলা গোটেইখিনি হৈছে। তাৰ পৰ্যন্ত আমাৰ ইলেকশ্যনটো নোহোৱা কাৰণটো আমি জানিব পৰা নাই। যিহেতু ইলেকশ্যন যি কৰে তেওঁ কৰে, আমাক মুঠতে ইলেকশ্যন লাগে বিটিএডিত। আৰু আমি যেনেকুৱা চিষ্টেমলি আমি যিটো মানে আমাৰ ওপৰ মহলৰ পৰা যিটো নিৰ্দেশ দিয়ে আমি তেনেকৈ আমি মানি ওপৰ মহলৰ অনুৰোধ কৰ্মে আমি কাম চলাই যাম। আৰু নাই, এইটো হয় সমগ্ৰ বিটিচিতে আজি যিটো আমাৰ অনশন কাৰ্যসূচী চলি আছে, আমি আশা কৰোঁ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যে বিটিচিৰ এই পৰিষদীয় নিৰ্বাচনটো পাতিব লাগে, তেখেতক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে ইলেকশ্যন কমিশ্যনক আমি চেৰফাং ব্লক কমিটিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যে বিটিচিত শান্তিৰ কাৰণে নিৰ্বাচনটো অতি জৰুৰী হৈছে। এই শান্তি প্ৰতিষ্ঠা যদি বাহাল ৰাখিব লাগে তেনেহ'লে বিটিচিৰ নিৰ্বাচনটো পাতিব লাগিব। হয়, এটা কথা কি কৰোণা মহামাৰীৰ কাৰণে পিছুৱাই দিছিল, আৰু এতিয়াতো বজাৰ সামগ্ৰী গোটেই খুলিছে, দোকানবোৰ গোটেই খুলিছে, গাড়ী মটৰ গোটেই সকলোৱে চলি আছে, ট্ৰেইন পৰ্যন্ত চলি আছে। আৰু আমি দেখা পাইছোঁ যে বিহাৰত যিহেতু নিৰ্বাচন হ'ব, নিৰ্বাচন ডেট ডিক্লেয়াৰ হৈছে, পাঞ্জাৱত অলৰেডি পঞ্চায়ত নিৰ্বাচন হৈ গৈছে। অসমত উপ নিৰ্বাচনখিনি কেঞ্চেল কৰাটো একো যুক্তিসংগত নাই। আমি দেখা পাইছোঁ নিৰ্বাচনটো পতাটো জৰুৰী হৈছে। আৰু আমি অনুৰোধ জনাইছোঁ ইলেকশ্যন কমিশ্যনাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যে বিটিচিৰ শান্তিৰ কাৰণে নিৰ্বাচনটো অতি শীঘ্ৰে পাতিব লাগে। 27 অক্টোবৰ ৰাজ্যপাল শাসনৰ টাইমতে যিখিনি আমাৰ চলি আছে, আজি 6 মাহ হৈ গ'ল ৰাজ্যপাল শাসন। এই ৰাজ্যপাল শাসনত আকৌ উন্নয়নমূলক কোনো সিদ্ধান্ত বিটিচি হোৱা নাই আৰু মানে সিদ্ধান্ত ল'ব নোৱাৰা হৈ আছে। আমাক লাগে নিৰ্বাচন, হাগ্ৰামা মহিলাৰী জিন্দাবাদ, BPF long live, BPF long live, no justice, no rest, we want justice, no election, no rest,
ননা সেরপাং জিন্দাবাদ হাগ্রামা মহিলারি জিন্দাবাদ কমলি বসুমতারি জিন্দাবাদ আপোনালোকে যিহেতু আজি ইয়াত দিনৰ 10টা বজাৰ পৰা 2টা বজালৈকে অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে, কিহৰ ভিত্তিত অনশন কাৰ্যসূচী ল'বলগীয়া হ'ল? হয়, আমাৰ আজি ননাই চেৰপাং ব্লক কমিটিৰ নেতৃত্বত আমি অনশন কাৰ্যসূচী আমি আজি লৈছোঁ। ৰাতিপুৱা 10টাৰ পৰা আমাৰ 2টালৈকে এই কাৰ্যসূচীখন আমি চলাই লৈ যাম। তো বিশেষকৈ এই কাৰ্যসূচীৰ দ্বাৰা আমি অসম চৰকাৰক মানে জনাব বিচাৰিছোঁ যাতে অতি শীঘ্ৰে আমাৰ ৰাজ্যপালৰ যিটো শাসনটো এইটো শেষ হ'ব। ইয়াৰ আগে আগে আমাৰ BTC নিৰ্বাচন এখন পাতিব লাগে, কাৰণ এতিয়া ভাৰতবৰ্ষৰ সকলো জেগাতে যিহেতু কৰোণা মহামাৰীৰ যিটো বন্ধ আছিল, লকডাউন আছিল, গোটেই শেষ হ'ল। আৰু বিহাৰতো নিৰ্বাচন ঘোষণা হ'ল, ৰাজস্থানতো পঞ্চায়ত নিৰ্বাচন হ'ব। আৰু অসমতো আমি গম পাইছোঁ অহা 15 তাৰিখৰ ভিতৰে যিখিনি চিনেমা ঘৰ আছিলে, শ্বপিং মল আছিল, গোটেইখিনি খোলা হ'ব। তো নিৰ্বাচনৰ সেই মানে কৰোণা প্ৰট'কল মানি ফালে আমি নিৰ্বাচনখন পাতিব পাৰিম। গতিকে মই অসমৰ CM মাননীয় সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাব বিচাৰিছোঁ যাতে 27 অক্টোবৰৰ আগতে যাতে BTADত নিৰ্বাচন পাতি পেলাই BTADত যাতে শান্তি বিৰাজ কৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। কাৰণ এতিয়া 6-7 মাহ হৈ গ'ল, আমাৰ BTADত কোনো উন্নয়নমূলক কাম আমি কৰিব পৰা নাই। ৰাইজে বহুত বস্তুৰ পৰা বঞ্চিত হৈ আছে, আমি ডিপ্ৰাইভ হৈ আছোঁ। যাতে ইলেকশ্যনত পাতাৰ পিছত চৰকাৰ গঠন হোৱাৰ পিছত আমাৰ কিছুমান চৰকাৰী আঁচনিগিলা আমি ইমপ্লিমেণ্ট কৰিব পাৰিম। দুখীয়া সৰু আমাৰ দুখীয়া মানুহ আছে, ইহঁতক আমি সহায় কৰিব পাৰিম। সেইকাৰণে অনুৰোধ জনাইছোঁ অসম চৰকাৰক যাতে অতি শীঘ্ৰে BTAD নিৰ্বাচনখন পাতিব লাগে। যদি আপোনাক 27 অক্টোবৰৰ পাছতো যদি পুনৰ আকৌ ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰে, তেতিয়া কি হ'ব? সেইটো আমি পৰৱৰ্তী সময়ত আমাৰ BPF চেণ্ট্ৰেল কমিটিৰ দ্বাৰা আমি আলোচনা কৰি আমি দলীয়ভাৱে আমি আকৌ সিদ্ধান্ত আমি ল'ম। আমি আমাৰ চেণ্ট্ৰেল কমিটিৰ পৰা আমি জানিব পৰা মতে যদি আমাৰ 27 অক্টোবৰৰ আগত যদি নিৰ্বাচনখন নাপাতে, তেনেহ'লে আমাৰ এই আন্দোলনটো আমাৰ চলি থাকিব। যোৱাকালি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কথা কৈছিলে যে আপোনাৰ অক্টোবৰ মাহৰ শেষলৈকে অসমৰ যি কৰোণাৰ প্ৰভাৱ কম হ'ব, হয়তো ডিচেম্বৰ মানে BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ আশা কৰিব পাৰি বুলি তেওঁ কৈছিলে। কি ক'ব এই ক্ষেত্ৰত? হয়, তেনেকুৱা এটা আমি ভাল এটা খবৰ মানে পাতল পাই আছোঁ। তথাপিও মানে বিশ্বাস আছে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওপৰত, যাতে BTC-বাসী ৰাইজকো ৰাইজৰ ওপৰত তেওঁলোকৰ মৰম চেনেহ আছে। গতিকে নিৰ্বাচনৰ অবিহনে কিন্তু BTAD শান্তি নাহিব। নিৰ্বাচন পাতাৰ পিছতে BTC-খন শান্তি হ'ব। বৰ্তমান অশান্তি বিৰাজ হৈ আছে, যাতে সেইটো দীৰ্ঘদিনীয়া নহয়, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ বিশ্বাস আছে সিহঁতৰ ওপৰত যে অতি শীঘ্ৰে সিহঁতে নিৰ্বাচনখন ঘোষণা কৰিব। জন্ম জয়ন্তী, গান্ধী জয়ন্তী। গান্ধীজী আছিলে অহিংস প্ৰতীক। অহিংসা নীতিয়ে নীতিৰে তেওঁ ভাৰত স্বাধীন কৰিছিল আৰু তেখেতৰ মোটামুটি সকলো মানুহ সমান মানে অধিকাৰ, সম অধিকাৰৰ কথা তেখেতে কাম কৰিছিল। আজি আমি তেখেতৰ জন্ম জয়ন্তীত আমি আমাৰ মানে ন্যায় বিচাৰি আমি আজি অনশনত বহিছোঁ। কাৰণ আমাৰ BTC ইলেকশ্যন হ'ব লাগিছিল 4 এপ্ৰিলত। 4 এপ্ৰিলত ইলেকশ্যন নহ'ল কৰোণাৰ কাৰণে। তো আমি সেইখিনিলৈকে আমি মানি ল'লোঁ। কিন্তু আজি যেহেতু গোটেই লকডাউন, দেশত গোটেই লকডাউন মানে প্ৰায় মোটামুটি খোলা হৈছে, সেই ক্ষেত্ৰত যদি উইকলি মাৰ্কেট যদি বহিব পাৰে, যদি টাউন চহৰ যদি ফ্ৰীলি মুভ কৰিব পাৰে, তেনেহ'লে আমাৰ ইলেকশ্যনটোতো গাঁৱৰ ভিতৰৰ কথা। এইটো ভোটাৰ গাঁৱৰে,
সেই গাঁওখনৰ ভোটাৰে এটা ভোট কেন্দ্ৰত ভোট দিয়ে। আমাক ইলেকশ্যনটো পাতিব পাৰি, চৰকাৰে ইচ্ছা কৰিলে ইলেকশ্যনটো পাতিব পাৰে, কিন্তু কৰোণাৰ বাহানা দি পেলাই ইলেকশ্যনটো তেওঁলোকে পাতাৰ কোনো মেণ্টেলিটি নাই, আমি সেইটো দেখিছোঁ। তথাপিও আমি খুব বিশ্বাস ইলেকশ্যন কমিশ্যনাৰৰ ওপৰত, তেখেতে হয়তো আমাক সেইখিনি ন্যায় দিব, আৰু সেইকাৰণেই অতি সোনকালে ইলেকশ্যনটো বিচাৰি পেলাই আমি BPF মাননীয় হাগ্ৰামা মহিলাৰ নেতৃত্বত যি BPF দল, সেই BPF দলে আমি নিৰ্বাচন ভোটাধিকাৰৰ মানে এইটো অধিকাৰটো আমি বিচাৰিছোঁ। ইতিমধ্যে চিনেমা হল খুলি দিয়া হৈছে, চিনেমা হল খুলিছে, ছুইমিং পুল খুলিছে, জিম পৰ্যায় বিহাৰৰ ইলেকশ্যন, তাৰ ওপৰত তাৰ আগতে আপোনাৰ ৰাজস্থানৰ পঞ্চায়ত ইলেকশ্যন হৈ গ'ল। তাৰপিছত আমাৰ ওচৰৰ নৰ্থ ইষ্টৰে মানে মিজোৰামৰ ইলেকশ্যন হৈ গ'ল, পঞ্চায়ত ইলেকশ্যন। সেই হিচাপে আমাৰ অসমত ইলেকশ্যন পাতিব নোৱাৰাৰ কোনো আমি যুক্তি বিচাৰি পোৱা নাই, কাৰণ ইলেকশ্যন কমিশ্যনে আমাক যিখিনি গাইডলাইন, কৰোণাৰ যিটো গাইডলাইন, সেই গাইডলাইন মতে তেওঁলোকে পাতিবৰ কাৰণে বিহাৰত যিহেতু অনুমতি প্ৰদান কৰিছে, ইতিমধ্যে বিহাৰত ইলেকশ্যন হ'বই। তো অসমত সেই একে গাইডলাইনেদি আমাৰ মানে BTC ইলেকশ্যনটো পাতিব নোৱাৰাৰ যুক্তি আমি বিচাৰি পোৱা নাই। ইয়াত বিজেপি চৰকাৰৰ কিবা অন্তৰ্নিহিত কাৰণ থাকিব পাৰে নেকি, উদ্দেশ্য থাকিব পাৰে নেকি? নাই, সেইটোতো আমি তেওঁলোকৰ যিটো নেকি মনোভাৱ, যিটো দেখি আছোঁ আমি, তো সেইটো ভাবিবলৈ আমি বাধ্য হৈছোঁ। আমি আশা কৰা নাছিলোঁ তেওঁলোকে আমাক তেনেকৈ এটা বিট্ৰে কৰিব, কিন্তু তেওঁলোকে যিটো আজি কৰি আছে, কাৰণ অসমত BJP চৰকাৰ, কেন্দ্ৰত BJP চৰকাৰ, অকল BTCত ইলেকশ্যন পাতিব নোৱাৰাৰ যুক্তিটো আমি বিচাৰি পোৱা নাই।